মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ক্লাছ 9ৰ যিটো ছ'চিয়েল সায়েন্সৰ ইকনমিক্সৰ চেপ্টাৰ 1 যিটো আছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, এই পাঠটোত যিখিনি ইম্পৰ্টেণ্ট 1 নম্বৰীয়া কুৱেশ্যন আছে বা MCQ আছে, আমি সেইখিনি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অৱগত যে তোমালোকৰ MCQটো ইম্পৰ্টেণ্ট হয়, অৰ্থাৎ 1 নম্বৰীয়া কুৱেশ্যন তোমালোকৰ 50% থাকে। অৰ্থাৎ তোমালোকৰ যদি 100 নম্বৰৰ ভিতৰত 50টা নম্বৰে কি থাকে? MCQ বা 1 নম্বৰীয়া কুৱেশ্যন থাকে। আৰু যিহেতু তোমালোকৰ 10 নম্বৰ ইণ্টাৰনেল এছেছমেণ্ট থাকে বা প্ৰেক্টিকেল থাকে, গতিকে 90ৰ ভিতৰত 45 নম্বৰ কিন্তু তোমালোকৰ MCQ অৰ্থাৎ 50% থাকে। গতিকে তোমালোকে MCQৰ ওপৰতো গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। আৰু সেয়েহে আমি কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছো, যিকেইটা MCQ প্ৰত্যেক বছৰৰ পৰীক্ষাত অহা দেখা যায়। আৰু এই পাঠটোৰ ইম্পৰ্টেণ্ট হয়, এইকেইটাৰ ভিতৰতে পৰীক্ষাত অহাৰ চান্স একেবাৰে আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল লাষ্টলৈকে চাবা। আৰু এই যিটো PDF বা আমি সকলোবিলাক আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম। ছাত্ৰ-ছাত্ৰীসকল, মাজতে তোমালোক জনাই থওঁ, যিসকল ছাত্ৰ-ছাত্ৰী অৱগত নহয়, আমাৰ এটা অনলাইন টিউচন হৈ আছে। মাত্ৰ 99 টকাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে এই ক্লাছটো কৰিব পাৰে 4টাকৈ বিষয়ত। মেথ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি লাইভ ক্লাছৰ জৰিয়তে সময়মতে কোৰ্চবিলাক ক্লিয়াৰ কৰা হয়। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি ল'ব বিচাৰে ল'ব পাৰে, লগতে নোটছবিলাকো দি থকা হৈছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, দেৰি নকৰি তুমিও এই ক্লাছটোত জইন হৈ লোৱা আৰু ধুনীয়াকৈ পঢ়িবলৈ আৰম্ভ কৰা। ঠিক আছে, এতিয়া আমি পাঠটোলৈকে আহিছো। হোৱাটছএপ নাম্বাৰটো তোমাৰ নাম, ক্লাছ আৰু অনলাইন টিউচন ল'ম বুলি এটা SMS কৰিলেই তোমালোকক লগে লগে এখন QR কোড পঠিয়াই দিয়া হ'ব আৰু তাতে পেমেণ্টটো কৰাৰ লগে লগে ক্লাছবিলাক কৰি থাকিব পাৰিবা। এতিয়া আহিছো আমি প্ৰশ্নটোলৈকে। 1 নম্বৰ প্ৰশ্নটো হৈছে, ইকনমিক্স শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? ইয়াৰ যে এনচাৰটো চাওঁ, তেতিয়াহ'লে গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে। ঠিক আছে, গ্ৰীক ভাষা হ'ব। অৰ্থনৈতিক বিজ্ঞানৰ পিতৃস্বৰূপ কোন হয়? আদাম স্মিথ হৈছে অৰ্থনৈতিক বিজ্ঞানৰ পিতৃস্বৰূপ, যিটো পৰীক্ষাত প্ৰায় অহা দেখা যায়। আদাম স্মিথৰ সংজ্ঞাটোক কি বুলি অভিহিত কৰে? আদাম স্মিথৰ সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি অভিহিত কৰে। কেতিয়াবা প্ৰশ্ন এনেকুৱা আহে যে সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? তেতিয়া তোমালোকে ক'বা আদাম স্মিথে আগবঢ়াইছিল। লায়নেল ৰবিনছৰ সংজ্ঞাটোক কি বুলি অভিহিত কৰা হয়? তেখেতৰ যিটো সংজ্ঞা, এইটোক দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি অভিহিত কৰা হয়। নেক্সট যদি আমি চাওঁ, আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞাটোক কি বুলি অভিহিত কৰা হয় বা কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে দিছিল? তেনেকুৱাও প্ৰশ্ন আহিব পাৰে। গতিকে আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞাটোক কল্যাণ ভিত্তিক সংজ্ঞা বুলিও অভিহিত কৰিব পাৰি, অৰ্থাৎ তাক অভিহিত কৰিব পাৰি। নেক্সট হৈছে NSA on the nature of significance. এইটো হৈছে F2 হ'ব। ঠিক আছে, NSA on the nature and significance of economic science, এই সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ যে এনচাৰটো চাওঁ, লায়নেল ৰবিনছ হ'ব। উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদন। বৰ্তমানৰ বিনিময় প্ৰথা অব্যাহত থকা জোনবিল মেলা অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ যে এনচাৰটো চাওঁ, তেতিয়াহ'লে মৰিগাঁও জিলাত অৱস্থিত। জনমূৰি আয় মানে কি? জনমূৰি আয় হৈছে ৰাষ্ট্ৰীয় আয়ক যেতিয়া দেশৰ মুঠ জনসংখ্যাৰে হৰণ কৰা হয়, তেতিয়া আমি জনমূৰি আয় পাওঁ। অমৰ্ত্য সেনে নোবেল পুৰস্কাৰ পাইছিল কেতিয়া? অৰ্থনৈতিক বিজ্ঞানত পাইছিল অমৰ্ত্য সেনে নোবেল পুৰস্কাৰ। আদাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনৈতিক সংজ্ঞাটো আগবঢ়াইছিল? আদাম স্মিথে এন ইকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যন, যিটো 1776ত অৰ্থনৈতিক সংজ্ঞাটো আগবঢ়াইছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে, আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনৈতিক সংজ্ঞাটো আগবঢ়াইছিল? 1890 চনত অৰ্থনৈতিক সংজ্ঞাটো আগবঢ়াইছিল আলফ্ৰেড মাৰ্শ্বেলে প্ৰিন্সিপাল অফ ইকনমিক্সত। লায়নেল ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনৈতিক আগবঢ়াইছিল? NSA on the nature and significance of economic science। আদাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল? আদাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল। দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনৈতিক সংজ্ঞা আগবঢ়াইছিল? তেখেত হৈছে ছেমুৱেলছন আৰু নৰ্থহাৰ্ছে। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বোলা হয়? তাকে উপযোগিতা বুলি কোৱা হয়।
উৎপাদনৰ উপযোগিতা আহিলে কি বুলি কোৱা হয় মূলধন বুলি ক'ব পাৰি বা কোৱা হয় মাইক্ৰ আৰু মেক্ৰ শব্দ দুটাৰ কোনটো কোনটা শব্দৰ পৰা লোৱা হৈছে মেক্ৰ শব্দটো গ্ৰীক শব্দৰ মেক্ৰছ আছে মাইক্ৰৰ শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে যাৰ অৰ্থ হ'ল সৰু তোমালোকে জানা মাইক্ৰ নাম শুনিছে যেটো ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ইয়াৰ জৰিয়তে কিছু হলেও উপকৃত হ'ব পাৰিবা গতিকে নেক্সট তোমালোকে যদি ক্লাছ বিলাক পাবা বা ভিডিও বিলাক পাব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু লগতে অনলাইন ক্লাছত জয়েন হৈ আৰু উপকৃত হ'বৰ কাৰণে চেষ্টা কৰা আমি কম মাচুলত ধুনীয়াকে তোমালোকক লাইভ ক্লাছৰ জৰিয়তে পঢ়াই আছো ঠিক আছে ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালী যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালী ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰটো আমি সুধিব পাৰে নোটছ বিলাক আমি সম্পূৰ্ণ দি দিম আচ্ছা বিলাকো কিনিব আৰু নালাগে আৰু নাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছো 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমান মান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি ফালেও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত